মোৰ নাম ডক্টৰ নুৰুল আমিন চৌধুৰী। আজি মই সমূহ দৰ্শকলৈ প্ৰথম এটা কথা ক'ব বিচাৰিছো। আমি স্বাধীন দেশৰ নাগৰিক। আমাৰ এখন সংবিধান আছে। সংবিধানে প্ৰথম যিকেইটা শৰ্ত আছে তাৰ এটা শৰ্ত হৈছে জনাদেশ, অৰ্থাৎ গণতান্ত্ৰিক দেশ। ইয়াত ৰাইজৰ সংখ্যাগৰিষ্ঠ ভোটেৰে মন্ত্ৰী, বিধায়ক, পঞ্চায়ত সদস্য, পঞ্চায়ত সভানেত্ৰী, সভাপতি, বিভিন্ন প্ৰতিনিধি নিৰ্বাচিত হয়। আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ প্ৰথম কথা হৈছে আমি জনাদেশক সন্মান জনাব লাগিব, সংবিধানক সন্মান জনাব লাগিব, আৰু সংবিধান প্ৰদত্ত জনাদেশক আমি সন্মান জনাব লাগিব। কিন্তু আজি দেখা গৈছে এক শ্ৰেণীৰ ভতুৱা কুকুৰৰ দৰে এক শ্ৰেণীৰ এটা বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক জনাদেশক বুঢ়াঙুলি দেখুৱাইছে, অৰ্থাৎ ভাৰতীয় সংবিধানক ভৰিৰে মোহাৰিছে। এই মানুহখিনি ভাৰতীয় নাগৰিক হয়নে? আচলতে ইহঁতহে আচল বিদেশী, বাংলাদেশী, পাকিস্তানী, যিসকলে নিৰ্বাচিত প্ৰতিনিধিক সন্মান জনাব নাজানে, সাংবিধানিক মুৰব্বী হয়। এজন বিধায়ক সাংবিধানিক মুৰব্বী হয়। সেই বিধায়কজনক আমি দ্বিতীয়তে নাথাকো, সেই বিধায়কজনক, সেই সভানেত্ৰীজনক আমি সন্মান জনাব। তেওঁ যদি কিবা বেয়া কাম কৰিছে তাক প্ৰতিবাদ কৰিম, কিন্তু কথা নাই বতৰা নাই পোনপটীয়া তেওঁলোকৰ বিৰুদ্ধে যোৱাটো অতি নিকৃষ্ট মনৰ পৰিচয়। আৰু এইটো তেওঁ ভাৰতীয় নাগৰিকৰ তেওঁৰ গুণাগুণ তেওঁৰ গাত নাই বুলি আমি ক'ব পাৰিম। সেই মানুহখিনি আচল বিদেশী শত্ৰু ৰাষ্ট্ৰৰ কাৰণে কাম কৰিছে বুলি মই ভাবো। আজি ৰাইজে ভাবক, আজি ৰূপহীত নুৰুল হুদা ডাঙৰীয়া দিয়ে, তানজিল হুছেইন চামগুৰি সমষ্টিৰ পৰা বিধায়ক হৈছে, তেখেতৰ মিটিঙত আহি বাধা প্ৰদান কৰে। এইবিলাক জানো এজন ভাৰতীয় নাগৰিকৰ কাম? তেওঁতো ভাৰতীয় নাগৰিক নহয়। যদি তানজিল হুছেইনে, যদি নুৰুল হুদাই কিবা বেয়া কাম কৰিছে, এইটো 100 বাৰ সমালোচনা কৰিব, তাৰ ওপৰত গোচৰ কৰক, সংবিধানৰ উৰ্ধত নহয়। এনেকে বিৰোধ কৰাটো আমি নিজকে নিজে সংবিধান বিৰোধী বুলি পৰিচয় দিলো। সংবিধান বিৰোধী হোৱা মানে ভাৰতীয় নাগৰিক নহয়। তেওঁ হয়তো বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকা বা যিকোনো দেশৰ নাগৰিক হ'ব পাৰে, কিন্তু ভাৰতৰ নাগৰিক হোৱাৰ যোগ্যতা তেওঁলোকৰ নাই। আজি কিছুদিন পূৰ্বে বিশেষকৈ বাহাৰুল ইছলাম নামৰ এটা ল'ৰা কদমগুৰি, অজিউল্লাহ কবিৰ জিলা পৰিষদ সদস্য হৈ অবাধে লুণ্ঠন চলাইছে। তেওঁৰ ওপৰত, অজিউল্লাহ কবিৰৰ ওপৰত 2,81,000 টকা আত্মসাৎ কৰা আৰু এটা গোচৰ কৰা হৈছে। তেওঁৰ পঞ্চায়তৰ টকা আত্মসাৎ কৰিছে। খণ্ড উন্নয়ন বিষয়াই অভিযন্তাৰ হতুৱাই তদন্ত কৰা এটা ৰিপৰ্ট ছাবমিট কৰিছে, তাত উল্লেখ আছে 2,81,000 টকা আত্মসাৎ কৰিছে। এই অজিউল্লাহ কবিৰৰ ওপৰত মই কেছ কৰিছো, আৰু এটা আব্দুল কৰিম, তাৰ ওপৰতো কেছ কৰিছো। সি পঞ্চায়ত ৱাৰ্ড সদস্য নিৰ্বাচন খেলি পৰাজিত হৈছে। অজিউল্লাহ কবিৰ জিলা পৰিষদ আছিল, কিন্তু পঞ্চায়তৰ ৱাৰ্ড সদস্যত্ব পৰাজিত হৈছে। তেওঁ থাকে নগাঁৱত, একমাত্ৰ গাঁৱত আহে দালালি কৰিবৰ কাৰণে। এটা সময়ত তেওঁলোক গাঁৱত আছিলে, আৰু সেই সুবাদতে ভোটাৰ তালিকাত নাম থকাৰ কাৰণে তেওঁ ইয়াত আহি লিটাৰি কৰিবলৈ আহে। কিছুমান অপদাৰ্থ, কিছুমান শোষণকাৰী, পঞ্চায়তৰ ধন লুণ্ঠনকাৰীক লগত লৈ এটা টিম বনাই তেওঁলোকে এই কামখিনি কৰি আছে। পালি নেতা চামচাবিলাকক মই পাকিস্তানী, বাংলাদেশী, ৰাষ্ট্ৰদ্ৰোহী কোৱাটো মোৰ যদি ভুল হৈছে, ৰাইজে তাৰ বিবেচনা কৰক। সিহঁতেতো ক'বই। আজি এই নিউজটো পঢ়াৰ লগে লগে এক শ্ৰেণীৰ পণ্ডিত, ভতুৱা পণ্ডিত এক শ্ৰেণী ওলাই যাব, বক 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 কৰি থাকিব। যিসকলৰ সঁচা অৰ্থত যিসকলৰ অকাত নাই, সেইখিনিয়ে কৈ থাকিব। কিন্তু সঁচা অৰ্থত অসমৰ বুদ্ধিজীৱীসকলে, অসমৰ সাম্প্ৰদায়িকতাৰ উৰ্ধত থকা মাননীয় বুদ্ধিজীৱীসকলে মোৰ এই কথাটোৰ ওপৰত বিবেচনা কৰিব বুলি মই আশা ৰাখিছো। আজি ন অসমীয়া হিচাপে মাইগ্ৰেটেড
মোৰ পূৰ্বপুৰুষ মাইগ্ৰেটেড হৈ অসমত আহিছিল। আমি অসমীয়া ভাষা সংস্কৃতিক আমি গ্ৰহণ কৰিছো। আমি নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পাওঁ। এক শ্ৰেণীৰ মানুহে আমাক ন অসমীয়া নতুন অসমীয়া বুলি ক'ব বিচাৰিছে। কোনো কথা নাই, আমি ন অসমীয়া। আজি ইমানখিনি সন্মান অৰ্জন কৰি আনা আমাৰ ৰাজ্যখনত আজৰি অনাটো ইমান সহজ কথা নেকি শ্ৰদ্ধা ৰাইজে কওক। আৰু এটা কথা ইয়াতে উল্লেখিব পাৰি, 2000 চনৰ যিটো ৰাষ্ট্ৰীয় শিশু কল্যাণ বঁটা পালো, অসমৰ পৰা প্ৰথম ব্যক্তিজন মই। 2001 চনত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ যুৱকৰ ভিতৰত 15 জন যুৱকৰ ভিতৰত ময়ো এজন। মোৰ নিচিনা ব্যক্তি এজনৰ বিৰুদ্ধে সিদিনাখন কিছুমান সাংবাদিকে মোৰ ওপৰত মিছা অপবাদ দি মই বোলে গাড়ীৰ পৰা নামি মানুহক উত্তেজিত কৰিবৰ কাৰণে বক্তব্য ৰাখিছো। তেনেকুৱা কোনো প্ৰমাণ নাই বা মই গাড়ীৰ পৰা নামাও নাই। মোক বোলে পহুখানা দিছে। মই গাড়ীখনত বহি থাকোতে অসভ্য জানোৱাৰকেইটা মোৰ গাড়ীৰ চাৰিওফালে চিঞৰ বাখৰ কৰি আছে। তাতে কেইজনমান মুৰব্বী শ্ৰেণীৰ মানুহে আহি মোক ক'লে যে আপুনি ইয়াৰ পৰা যাওক, এইকেইটা মানুহ অসভ্য মানুহকেইটাৰ লগত আপুনি নোৱাৰে। মই তাৰ পৰা গাড়ীখনত বহিয়ে আছো, গুচি আহিছো। মোক পহুখানা দিছে, এনেকুৱা অপবাদ দিছে। এই অপবাদ দিয়া সাংবাদিকসকলে মোৰ কমেণ্ট ল'ব লাগিছিল। তেওঁলোকে যেতিয়া কৈছিল যে মানুহজনে গাড়ীৰ পৰা নামি উত্তেজিত বক্তব্য ৰাখিছে, সুধিব লাগিছিল বক্তব্যৰ কপিটো দিয়া। আজি ইলেক্ট্ৰনিক যুগত প্ৰত্যেকটো কথাই ভিডিঅ' হৈ যায়, ভিডিঅ' কৰে মানুহে। মোক যে পহুখানা দিছে, মোক খেদি গৈছে, মই দৌৰি পলাইছো, সিহঁত পিছফালে ধৰ ধৰ কৰি গৈছে, তাকে পহুখানা বুলি কয়। তেনেকুৱা এটা ফুটেজ নোপোৱাৰ পিছতো আজি সাংবাদিকসকলে মোৰ দৰে এজন জ্যেষ্ঠ নাগৰিক তথা ভাৰতবৰ্ষৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হওঁ মই, ৰাষ্ট্ৰপতিয়ে পুৰস্কাৰ দিয়া মানুহখিনি যিকেইজনক দিয়ে সেইকেইজন ভাৰতবৰ্ষৰ প্ৰথম শ্ৰেণীৰ নাগৰিক অট'মেটিক হৈ যায়, ক্লাছ 1 চিটি। গতিকে মোৰ বিৰুদ্ধে এনেকুৱা অপবাদ দিয়াৰ কাৰণে, মিছা কথা কৈ মোৰ মান সন্মান হানি কৰাৰ কাৰণে সহকাৰে লৈছে আৰু তেওঁলোকৰ ওপৰত নোটিছ জাৰি কৰিছে। আগষ্ট মাহৰ 13 তাৰিখে তেওঁলোকক কোৰ্টত মাতিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।